এই জাষ্ট আহি পালোহি চাইকেলখন ইয়াতে ৰখাই লৈছোঁ তো ককাহঁতৰ ঘৰত অলপ সোমাই যাওঁ ককাহঁতৰ ঘৰত বিশ্বকৰ্মা পূজা পাতিছে কাৰণ কেলে এতিয়া একেলগতে কৰি মেলি থকা হয় তাকে মাতিছে আহিছোঁ আহি সোমাইছোঁহি এইফালে এজন ককাই আমি দুজন লগতে আই তাৰপিছতে এইফালে এইখিনি বস্তু এইটো হৈছে ৰটাৰ এইটো হৈছে কিবা এইখিনি আকৌ এনেকৈ পূজা পাঠ ধুনীয়াকৈ কৰি দিয়া হৈছে ভিডিঅ'টো কেনেকুৱা লাগে চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইফালে এইখিনি ইয়াত বস্তু এনেকৈ একদম কমটি থুলমূলকৈ পাতি থৈছে এবাৰ বেছি নাই হয় বাৰু এইফালে আকৌ ৰুমৰ ভিতৰত এইফালে আকৌ এইটো আছে এইটো এনেকৈ আকৌ হেৰি কৰি দিছে এইখিনি বস্তু মানে একে জেগাত দিবলৈ হ'লে অলপমান অসুবিধা হয় সেইটো কাৰণে অলপ হেৰি কৰি দিছে আৰু তাৰপিছত এইফালে এইটো কাপোৰ চিলোৱা মেচিনটো আছিলে তাৰপিছতে আৰু এইখিনি বস্তু বাহানিখিনি এনেকৈ হেৰি কৰি দিছে এয়া আহি মই আমাৰ ভাই ঘৰত সোমাইছোঁ সি দোকানৰ ভিতৰত পূজা পাতিছে বধাই হাই এইফালে এজন বহি কিনে মাল টানিছে বিশ্বকৰ্মা পূজাৰ নামত মাল টানিছে কিন্তু ক'বলৈ গ'লে ঠাণ্ডা পানী দেই ৰাইজ বেয়া নাপাব ঠাণ্ডা পানী ঠাণ্ডা পানী টানিছে কিন্তু দূৰৰ পৰা চালে বুলি ক'লে মালৰ বটল নিচিনা লাগে কিন্তু ঠাণ্ডা পানী দেই বেয়া নাপাব এইটো ইয়াত লগত শুনছে এটা নিজে বাজি আছে পুৰা মস্তি গান এইটো দোকানৰ ভিতৰত এনেকৈ হয় আজি দিনটো বৰ্তমান কি হৈ গ'ল অলপমান ক'বলৈ লাজ কৰিছে বাৰু একো আপত্তি নাই ঠিক আছে গুড নাইট